হেল্ল' এভৰিৱান ষ্টাডি ইনচাইডৰ ইউটিউব চেনেললৈকে সকলোকে আদৰণি জনালোঁ আমি যিহেতু আমাৰ PYQ সলিউশ্যন ছিৰিজ মেথামেটিক্সৰ আপোনালোকৰ আগত ইয়াতে আগবঢ়াই আনিছিলোঁ তাৰে আজি 10 নম্বৰ ক্লাছটো এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ আগত দাঙি ধৰিলোঁ আমাৰ এই গোটেই মেথছৰ ছিৰিজটো আপকামিং আমাৰ যিমানখিনি এক্সামিনেশ্যনছ আছে যেনেকৈ আমাৰ আছাম পুলিচ আছাম ফৰেষ্ট ADRE আৰু আপকামিং যিমানখিনি আমাৰ শ্বেডিউল্ড অসম গভৰ্ণমেণ্টৰ এক্সামিনেশ্যনছ আছে তাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ আৰু তাৰ লগতে এই গোটেই ছিৰিজটোত আমি আমাৰ চিলেবাছৰ যিমানখিনি টপিকছ আছে সেই গোটেইখিনি আমি ইয়াতে ল'বলৈ ট্ৰাই কৰিম আপোনালোকৰ সৈতে ডিছকাশ্যন কৰিব ট্ৰাই কৰিম তাৰ লগতে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব যাতে আপকামিং ভিডিঅ'ছখিনি আপোনালোকৰ ইয়াতে মিছ নহয় চ' আজি ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মোৰ বিষয়ে জনাই দিওঁ মোৰ নাম হৈছে উৎপল কৌৰ আপোনালোকৰ এই গোটেই ছিৰিজটোত মই ইয়াতে মেথছৰ গোটেই ক্লাছখিনি আপোনালোকৰ লগত ল'ম চ' প্ৰথম কুৱেশ্যনটো চাম ইয়াতে সুধিছে যে product of three numbers which are in the ratio 3:4:5 is found to be 480. The largest number among the three is যে তিনিটা ইয়াতে সংখ্যাৰ গুণফল ইয়াতে 480 হয় যিকেইটা নেকি ইয়াতে 3:4:5 অনুপাতত আমি আছে বুলি জানো চ' তেতিয়াহ'লে এই তিনিটা সংখ্যাৰ ভিতৰত আটাইতকৈ ডাঙৰ যোনটো সংখ্যা সেইটো কিমান হ'ব বুলি এই কুৱেশ্যনটোত আমাক সোধা হৈছে ৰাইট চ' এই কুৱেশ্যনটো কৰিবৰ কাৰণে আমি প্ৰথমতে এই গোটেই ৰেচিঅ'ত যোনটো লোৱা আছে নাম্বাৰকেইটা সেইটোৰ যোনটো কমন ফেক্টৰ সেই ফেক্টৰটো ইয়াতে উলিয়াব লাগিব যোনটো নেকি ৰেচিঅ' কৰাৰ কাৰণে ইয়াতে ডিভাইড হৈ কিনে কাট খাই গৈছে ৰাইট চ' এই কুৱেশ্যনটো কৰিবৰ কাৰণে আমি কমন ফেক্টৰ এটা ইয়াতে কি কৰিম আমি এজিউম কৰি ল'ম এজিউম মানে জাষ্ট আমি ধৰি ল'ম ঠিক আছে চ' তেতিয়াহ'লে আপোনালোকে চাব আমাৰ তাত নাম্বাৰ লেট চাবছে কোনটো ৰেচিঅ'ত আছে এইটো হৈছে 3:4:5 ৰেচিঅ'ত আছে ৰাইট চ' তেতিয়াহ'লে আমাৰ তাত লেট চাপ'ছে আমি লেট ডেট ফেক্টৰ বি এক্স চ' এই ফেক্টৰটো আমি যদি ইকুৱেল টু এক্স যদি ধৰি লওঁ তেতিয়াহ'লে প্ৰথম নম্বৰটো আমাৰ তাত কিমান হ'ব ডেট ইজ ইকুৱেল টু 3x হ'বগৈ ৰাইট চিমিলাৰলি ছেকেণ্ড নম্বৰটো আমাৰ তাত কিমান হ'ব ডেট ইজ গয়িং টু বি এৰাউণ্ড 4x ৰাইট আৰু যোনটো আমাৰ থাৰ্ড নম্বৰ যোনটো হ'ব ইয়াতে ডেট ইজ গয়িং টু বি এৰাউণ্ড 5x চ' তৃতীয় নম্বৰটো আমাৰ ইয়াতে 5x হ'ব আৰু এই যোনটো 5x যোনটো নম্বৰ সেইটো হ'ব কি আমাৰ সকলোতকৈ লাৰ্জেষ্ট নম্বৰ এই গোটেই নম্বৰ যিকেইটা আমাৰ তাত তিনিটা নম্বৰ আছেগৈ ৰাইট চ' কুৱেশ্যনটোত কি কৈছে এই গোটেই তিনিটা নম্বৰ ইয়াতে আমি গুণফল কৰোঁতে আমি 480 পাইছোঁ বুলি কৈছে চ' চিমিলাৰলি আমি কি কৰিম তিনিটা নম্বৰ ইয়াতে মাল্টিপ্লাই কৰিম ৰাইট চ' মাল্টিপ্লাই কৰিলে কি হ'ব আমাৰ 3x মাল্টিপ্লাইড বাই 4x মাল্টিপ্লাইড বাই আমাৰ 5x গোটেইকেইটা মাল্টিপ্লাই কৰোঁতে আমি কিমান পালোঁ 480 পোৱা বুলি ক'লে ৰাইট চ' হোল নাম্বাৰ আমাৰ তাত যিকেইটা আছে যেনেকৈ 3 4 5 চ' 3 4 গুণ আমাৰ ইয়াতে 12 হ'ব 12 5 গুণ আমাৰ ইয়াতে 60 হ'ব চ' 60 আমাৰ আহিলে আৰু x তিনিটা থাকিলে আমাৰ কিমান হ'ব x কিউব হ'বগৈ চ' ডেট ইজ ইকুৱেল টু 480 চ' x কিউব আমাৰ কিমান হ'ব 60ৰে যদি আমি দুই চাইডে ডিভাইড কৰোঁ চ' আমাৰ ইট ইজ গয়িং টু বি এৰাউণ্ড 8 অ'কে চ' 8ক যদি আমি ইয়াতে x কিউব ইজ ইকুৱেল টু 2 ইনটু 2 বুলি লিখিব পাৰোঁ যিহেতু 2 তিনিটা আছে সেইকাৰণে আমাৰ xৰ ভেলু কিমান হ'বগৈ 2 হ'বগৈ অ'কে চ' আমাৰ যোনটো কমন ফেক্টৰ যোনটো নেকি আমাৰ ইয়াতে গোটেইকেইটা নাম্বাৰৰ পৰা আমি ডিভাইড কৰোঁতে এই ৰেচিঅ'টোত আহিছিলে সেইটো হ'ল আমাৰ 2 চ' তেতিয়াহ'লে যোনটো আমাৰ লাৰ্জেষ্ট নাম্বাৰ মানে এই যোনটো নাম্বাৰ সেইটো কিমান হ'ব ডেট ইজ ইকুৱেল টু এৰাউণ্ড 5x মানে কি 5 মাল্টিপ্লাইড বাই xৰ ভেলু যদি আমি 2 পাইছোঁ চ' হুইচ ইজ ইকুৱেল টু 10 ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ অ'কে চ' আমাৰ কাৰেক্ট আনচাৰ কি হ'ব অপশ্যন চি 10 বা 10 হ'ব গৈ কিনে কাৰেক্ট আনচাৰ চ' আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া চ' নেক্সট কুৱেশ্যনটো সুধিছে এ নাম্বাৰ ৱাজ ইনক্ৰিজ বাই 30% এণ্ড দেয়াৰ আফটাৰ ডিক্ৰিজ বাই 30%. The net change in the number in the percentage is যে প্ৰথমতে এটা সংখ্যা আমাৰ 30% ইয়াতে বৃদ্ধি কৰা হ'ল আৰু তাৰপিছত ইয়াতে সেই সংখ্যাটো কি কৰা গ'ল ইয়াতে 30%ৰে হ্ৰাস কৰি দিয়া গ'ল ৰাইট তাৰপিছত এই সংখ্যাটোৰ শতাংশ হিচাপত মুঠ কিমানখিনি পৰিৱৰ্তন আহিলে বুলি এই কুৱেশ্যনটোত আমাক সোধা হৈছে অ'কে চ' প্ৰথমতে যোনটো আমাৰ তাত নাম্বাৰ থাকিব সেইটো যিহেতু আমাৰ তাত 100% থাকিব ৰাইট যিহেতু আমাৰ তাত যদি লিখ চাপ'ছে নম্বৰ এটা আছে সেইটোৰ 100% আমাৰ তাত থাকিব যেতিয়া আমি ইনক্ৰিজ কৰিম বা বঢ়াম যেতিয়া তাৰ পাৰ্চেণ্টেজটো 100ৰ ওপৰত গুচি যাব আৰু যেতিয়া আমি যদি 100ৰ পৰা যদি ডিক্ৰিজ কৰোঁ তাৰ পাৰ্চেণ্টেজ 100ৰ তলত গুচি যাব চ' দিছ ইজ দ্য মেইন কনচেপ্ট বা এইটোৱে আমাৰ আচল কনচেপ্ট বা মুখ্য প্ৰিন্সিপালটো হয় যোনটোৰ ওপৰত বেছ কৰি আমি এই কুৱেশ্যনটো ছল্ভ কৰিব ট্ৰাই কৰিম চ' তেতিয়াহ'লে আমি ধৰি ল'ম যে যোনটো আমাৰ নম্বৰ যাৰ পৰা নেকি আমি বঢ়াইছিলোঁ
যে 30% প্ৰথমতে বঢ়ালো আৰু ৰিজাল্টেণ্ট নাম্বাৰটোৰ পৰা 30% আমি ডিক্ৰিজ কৰিলোঁ সেই নাম্বাৰটো আমি কি বুলি ধৰিম x বুলি ধৰি ল'ম বা যিকোনো আপোনালোকে ভেৰিয়েবল ইয়াতে ধৰি ল'ব পাৰে চ' লেট ডেট নাম্বাৰ বি x অ'কে চ' সেই নাম্বাৰটো লেট ছাপ'জ আমি x বুলি ইয়াতে ধৰি ল'লোঁ ৰাইট চ' যেতিয়া আমি ইয়াতে 30% এই নাম্বাৰটো ইয়াতে ইনক্ৰিজ কৰিম ৰাইট প্ৰথম কেছটোত আমাৰ ইনক্ৰিজ কৰা হ'ব চ' তেতিয়াহ'লে কি হ'ব আমাৰ ইয়াতে 30% মানে 30/100 কিহৰ 30/100 সেইটো হ'ল আমাৰ xৰ 30% প্লাছ আমাৰ অৰিজিনেল যোনটো নাম্বাৰ আছিলে সেইটোৰ আমি এইখিনি বৃদ্ধি কৰিম ৰাইট চ' তেতিয়াহ'লে কিমান হ'বগৈ 0.3 of x প্লাছ x ইয়াতে হ'বগৈ চ' ডেট মিনছ আমাৰ কিমান হ'ব 1.3 of x হ'বগৈ আমাৰ প্ৰথম চিনাৰিঅ'টোৰ ইনক্ৰিমেণ্ট যোনটো নাম্বাৰ অ'কে তাৰপিছত আমাক কি কৈছে যে এই নাম্বাৰ যোনটো আমি পালোঁ সেইটোক আমি ফাৰ্ডাৰ 30% ইয়াৰে 30%ৰ পৰা ডিক্ৰিজ কৰিলোঁ চ' নেক্সট কেছটোত কি হ'ব আমি 30% ইয়াতে ডিক্ৰিজ কৰিম বা 30% ইয়াতে কমাই দিম কিহৰ 30% ডেট ইজ দি 1.3xৰ 30% ৰাইট চ' তেতিয়াহ'লে কি হ'ব আমাৰ অলৰেডি যোনটো আমাৰ 1.3 of x যোনটো নাম্বাৰ আমাৰ বৃদ্ধি হ'ল তাৰ পৰা আমি 30% ইয়াতে মাইনাছ কৰিম কিহৰ 30% ডেট ইজ দি 1.3xৰে 30% অ'কে চ' তেতিয়াহ'লে কিমান হ'বগৈ 1.3 minus 0.3 into 1.3 okay of x okay এইখিনিত আমাৰ x এটা আহিব ঠিক আছে চ' তেতিয়াহ'লে 1.3 of xৰ পৰা যদি 0.1 into 1.3 of x যদি কৰিব লাগে তেতিয়া আমি 0.3 into 1.3 যেতিয়া কৰোঁ somewhere around 0.39 ইয়াৰে গুণফল এটা আমাৰ তাত আহে অ'কে চ' ইয়াৰ পৰা আমি কি কৰিম 1.3xৰ পৰা আমাৰ কিমান মাইনাছ হ'ব it is roughly around 0.39 of x ইয়াতে মাইনাছ হ'বগৈ অ'কে চ' তেতিয়াহ'লে কিমান আহিল আমাৰ 0.91 of x আমাৰ ইয়াতে এনচাৰ ওলাই আহিব অ'কে চ' এইখিনি আমাৰ আচল এনচাৰটো ওলাল এতিয়া আমি কম্পেয়াৰ কৰি পাৰ্চেণ্টেজ ৱাইজ যেতিয়া উলিয়াব যাব খুজিম এইখিনি মই মুচি দিছোঁ ঠিক আছে চ' তেতিয়াহ'লে আপোনালোকে চাব ফাইনেলি আমাৰ যোনটো নাম্বাৰ ওলাল অ'কে ফাইনেল নাম্বাৰ যোনটো ওলাল ইট ইজ চামৱেৰ অৰাউণ্ড 0.91 of x এইটো আমি অৰিজিনেল যোনটো নাম্বাৰ কি আছিলে আমাৰ x আছিলে আৰম্ভণিতে চ' এইটোৰ লগত আমি এতিয়া কম্পেয়াৰ কৰি চাম যে কিমানখিনি বাঢ়িলে কিমানখিনি কমিলে আমি দেখিলে গম পাওঁ প্ৰায় 9% ডিক্ৰিজ হৈছে কিন্তু পাৰ্চেণ্টেজ চেঞ্জটো যেতিয়া আমি উলিয়াব ট্ৰাই কৰিম সেইটো কিহৰ পৰা আমি মাইনাছ কৰিম ইয়াতে 100% অ'কে 100% যোনটো অৰিজিনেল আমাৰ এটা নাম্বাৰ আছিলে তাৰ পৰা কিমানখিনি ইয়াতে মাইনাছ হ'ব প্ৰায় 0.91 of x ৰাইট ইয়াতে xৰ লগত আমি কম্পেয়াৰ কৰিম অ'কে ইনটু 100 অ'কে চ' তেতিয়াহ'লে কিমান আহিব আমাৰ 100% নাম্বাৰটো আছিলে অৰিজিনেল ইয়াৰ পৰা x কেঞ্চেল যাব 91 100 কৰিলে আমাৰ 91% ইয়াৰ পৰা আহিব চ' ৰাফলি এৰাউণ্ড আমাৰ 9% ইয়াতে আমাৰ চেঞ্জ হ'বগৈ অ'কে ডেট মিনছ 9% কিমান হ'ব আমাৰ ইয়াতে কমি যাব বিকজ এইটো 91% আমাৰ আহিছে অ'কে চ' অপশ্যন ডি আমাৰ হ'ব ডেট ইজ দি 9% ডিক্ৰিজ হ'বগৈ ঠিক আছে চ' নেক্সট আমি এইটো কুৱেশ্যন চাম চ' নেক্সট কুৱেশ্যনটো সুধিছে আমাৰ x square minus twice x plus 1 is equal to 0 then the value of x cube minus 1 by x cube কিমান হ'ব ৰাইট এই কুৱেশ্যনটো মই অসমীয়াত এইকাৰণে দিয়া নাই most of the time যোনটো মিনিং most of the time এইটো ছেম এইখিনিৰ মাত্ৰ আমাক ইয়াৰ মানটো উলিয়াব কৈছে ঠিক আছে মই এক্সপ্লেইন কৰি দিছোঁ অসমীয়াত ৰাইট চ' তেতিয়াহ'লে এই কুৱেশ্যনটো আমি কি কৰিব লাগিব এইটো এটা আমাৰ দ্বিঘাত সমীকৰণৰ কুৱেশ্যন হয় দ্বিঘাত সমীকৰণ মানে ইংৰাজী আমি কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি কওঁ চ' এই ইকুৱেশ্যনটো ছল্ভ কৰি আমি ইয়াতে এক্সৰ মানটো উলিয়াম আৰু তাৰপিছত আমি এই এক্সৰ মানটো ইয়াতে আমি নি কিনে পুট কৰি দিম চ' তেতিয়া আমাৰ এনচাৰটো ওলাই আহিব অ'কে চ' ইয়াতে তোমালোকে আনচাৰটো চোৱা কি হ'ব ডেট ইজ দি এক্স স্কুৱাৰ মাইনাছ টুৱাইছ এক্স প্লাছ 1 ইজ ইকুৱেল টু 0 চ' এই দ্বিঘাত সমীকৰণটো ছল্ভ কৰিবৰ কাৰণে আমি কি কৰিম ফেক্টৰাইজেশ্যন মেথডৰ ইয়াতে ব্যৱহাৰ কৰিম ৰাইট চ' ইয়াতে আমাৰ কি হ'ব যে আমি কি কৰিম ইয়াতে যে 1x স্কুৱেৰ আমাৰ আহিব য'ৰ পৰা নেকি দুটা ফেক্টৰ আমি উলিয়াব লাগিব ডেট ইজ এ আৰু চি ফেক্টৰ এই দুটা আমি মাল্টিপ্লাই কৰি কিনে ইয়াৰ পৰা ফেক্টৰ উলিয়াব ট্ৰাই কৰোঁ এটা আমাৰ -1x আহিব আৰু এটা আমাৰ -1x আহিব ৰাইট চ' আপোনালোকে ইয়াতে চাব যে দিছ x স্কুৱেৰ -x প্লাছ 1 ইজ ইকুৱেল টু 0 এই টুৱাইছ এক্সটো আমি কি কৰিলোঁ -টুৱাইছ এক্সটো ইয়াতে আমি ডাঙৰ কৰি দিলোঁ চিম্পল এনচাৰটো আমাৰ চিমিলাৰে আছে ৰাইট চ' ইয়াৰ পৰা আমি কি কৰিম প্ৰথম টাৰ্মটোৰ আৰু ছেকেণ্ড টাৰ্মটোৰ পৰা আমি x কমন ল'ম চ' x - 1 ইয়াতে ৰৈ গ'ল তাৰপিছত আমি কি কৰিম -1 এটা কমন ল'ম চিমিলাৰলি ইয়াতে x - 1 ৰৈ গ'ল ৰাইট চ' ফাৰ্ডাৰ আমি ফেক্টৰাইজেশ্যনত x - 1 যদি কমন লওঁ ইয়াতে আমাৰ x - 1 ইনটু x - 1 ওলাই আহে
সো ইয়াৰ পৰা যদি আমি x ৰ ভ্যালু লাও x ইকুৱেল টু 1 আমাৰ দুবাৰ ভ্যালু ওলাই আহে সো এবাৰে আমি x ইকুৱেল টু 1 বুলি ইয়াতে লম ইটা এই যোনটো আমাৰ x ইকুৱেল টু 1 ৰ ভ্যালু ওলাল এটো নিকিনে আমি কি কৰিম ইয়াতে নিকিনে পুট কৰিম তো তেতিয়া আমাৰ আনসাৰটো ওলাই আহিব ওকে সো তোমালোকে ইয়াতে চাবা আনসাৰটো কেনেকৈ ওলাই আহে সো x কিউব minus 1 by x cube. So ইয়াতে আমি x equal to 1 যদি put কৰো 1 minus 1 by 1 মানে 1 minus 1 which is equal to further 0. That means x cube minus 1 by x cube ৰ value কিমান হ'ব গৈ further it is equal to 0. So তেতিয়া হলে আমাৰ আনসাৰটো কিমান হ'ব option A is the correct answer. Okay? Right? So আমি next question লৈকে যাও এতিয়া. So next question টো উদিছে আমাৰ if the average age of A, B, C is 22 years. যে A, B, C ৰ গড় বয়স যদি ইয়াতে আমাৰ 22 বছৰ হয় আৰু B আৰু C ৰ ইয়াতে গড় বয়স প্ৰায় 25 বছৰ যদি হয় right the average age of the B and C is around 25 years then the age of the A after 9 years কিমান হ'ব যে 9 বছৰৰ পাছত ইয়াতে A ৰ বয়স কিমান হ'ব বুলি আমাক ইয়াতে সুধিছে সো এই কোৱেশ্চনটো আমাৰ বয়সৰ ৰূপত এটা এভাৰেজৰ আমাৰ কোৱেশ্চন এটা হয় right আপোনালোকে যদি ভাবি আছে যে এটো বয়সৰ কোৱেশ্চন হয় বয়সৰ কোৱেশ্চনখিনি আমাৰ লাষ্টৰ ফালে আহিব যেতিয়া আমি ফাইনাল আনসাৰটো উলিয়াব লাগিব কিন্তু প্ৰথম ভাগত আমাৰ এভাৰেজৰ যিখিনি কনসেপ্ট সেইখিনি ব্যৱহাৰ কৰি কিনে এই কোৱেশ্চনটো ইজিলি আমি আনসাৰ উলাব পাৰো সো প্ৰথম যিখিনি আমাৰ তাত দিয়া আছে যে A B C ৰ যোনটো এভাৰেজ ইয়াৰ ইয়াতে 22 বছৰ বুলি কৈছে হেতু খুব আমি এনেকৈ লিখিব পাৰো যে A plus B plus C divided by 3 is equal to 22 বুলি right in the form of the average যোনটো আমাৰ তাত ফৰ্মুলা থাকে similarly second যোনটো পাৰ্ট কৈছে যে B আৰু C ইয়াতে যোনটো এভাৰেজ বয়স হেতু ইয়াতে আমাক কিমান বুলি কৈছে প্ৰায় 25 বছৰ বুলি কোৱা হৈছে right সো তেতিয়া হলে আমাৰ কিমান আহিব প্ৰায় B plus C বয়স প্লাস কৰি আমি দুইৰে যেতিয়া হৰণ কৰিম আমি ইয়াতে কিমান পাম প্ৰায় 25 পাম ঠিক আছে এতিয়া আপোনালোকে চাব আমি যেতিয়া এৰ যোনটো আমাৰ এই A B C যিটা আমাৰ ইয়াতে লিখা আছে মই আপোনালোকক ইয়াতে কৈ দিও যে these are present age যোনটো তেওঁলোকৰ বৰ্তমানৰ বয়স এইটা ঠিক আছে সো ইয়াতে আমি এৰ যোনটো বৰ্তমানৰ বয়স উলিয়াবৰ কাৰণে B আৰু C ৰ ভ্যালুটো লাগে right B plus C সো এই B plus C ৰ ভ্যালুটো আমি এই কোৱেশ্চনটোৰ পৰা উলিয়াব পাৰো যদি আমি ইয়াতে ক্ৰস মাল্টিপ্লিকেশন কৰো তেতিয়া আমাৰ কিমান আহিব B plus C equal to 50 আহি যাব ওকে সো এই B plus C যোনটো ভ্যালু আমাৰ আহিলে এটো নি কি কৰিম আমি ইয়াতে পুট কৰি দিম ৰাইট সো ইয়াতে পুট কৰিলে কিমান আহিব আমাৰ A plus B plus C ৰ জায়গাত আমি কি পৰিম ইয়াতে 50 পুট কৰি দিম ইয়াতে আমাৰ কিমান লাগিলে 3 which is equal to 22 ফাৰ্দাৰ আমি ক্ৰস মাল্টিপ্লিকেশন কৰি দিম সো A plus 50 is equal to 22 into 3 কৰিলে আমি পাম 66 পাম right which is equal to A is equal to 66 minus 50 কৰিব লাগিব which is further equal to আমাৰ কিমান হ'ব 16 হ'ব গৈ correct answer ঠিক আছে as of now final answer টো আমাৰ এতিয়ালৈকে ওলোৱা নাই সো এৰ এটো কিমান বয়স হল আমাৰ এটো আমাৰ এৰ প্ৰেজেন্ট এজ হল গৈ যায় ঠিক আছে ৰাইট এটো হল এৰ প্ৰেজেন্ট এজ এতিয়া আমাক কোৱেশ্চনটোত কি কৈছে যে এৰ বয়স 9 বছৰৰ পাছত কিমান কিনি হ'ব গৈ সিম্পল 9 বছৰৰ পাছত কিমান কিনি হ'ব এৰ লগত আমি 9 যোগ কৰি দিম 9 বছৰৰ পাছত কিমান হ'ব 16 প্লাস 9 ইয়াতে আমাৰ 25 বছৰ হ'ব গৈ তেওঁৰ ফাইনাল উত্তৰ ঠিক আছে বা তেওঁৰ 9 বছৰৰ পাছত ইয়াতে বয়স সো অপশন সি 25 years is the correct answer ওকে আই বিলিভ সকলে বুজি পালে এই কোৱেশ্চনটো আমি কেনে কৰিলো এভাৰেজ আৰু আমাৰ বয়সৰ যোনটো কনসেপ্ট গোটেইখিনি মিলি কিনে এটা কোৱেশ্চন ইয়াতে বনোৱা আছিল সো আগৰ কোৱেশ্চনটো যোৱাৰ আগত আমি ইয়াতে আসাম পুলিচৰ যোনটো আমাৰ কোৰ্স চলি আছে 5000 পোষ্টৰ কাৰণে 2026 তাৰ ক্যাশ কোৰ্সখিনি লাইভ চলি আছে আপোনালোকে এই কোৰ্সখিনিৰ ডিটেইলছৰ কাৰণে আমাৰ ডেসক্ৰিপচন বক্সত গৈ তলৰ দিয়া লিংকত গৈ কিনে ইয়াৰ কোৰ্সৰ বিষয়ে আপোনালোকে এক্সপ্লোৰ কৰিব পাৰে লগতে আমাৰ যোনটো আসাম পুলিচৰ অলৰেডি কোৰ্সেছ চলি আছে ফাউন্ডেশন কোৰ্স আৰু তাৰ লগতে এডিআই ৰ আমাৰ ফাউন্ডেশন কোৰ্স চলি আছে তাৰ কাৰণে যোনটো আমাৰ অফিচিয়েল এপ তাতে গৈ কিনে আপোনালোকে কোৰ্সেছখিনি এক্সপ্লোৰ প্লাস তাতে আপোনালোকে জয়েন কৰিব পাৰে আৰু তাৰ লগতে যোনটো আমাৰ টেট কাম ৰিক্ৰুটমেন্ট 2.0 জিটিপিজিটি যোনটো টেটৰ ফাউন্ডেশন ক্লাसेस অলৰেডি চলি আছে সেই ক্লাसेছখিনি আপোনালোকে এক্সপ্লোৰ কৰিব পাৰে প্লাস আপোনালোকৰ ৰিকোয়াৰমেন্ট হিচাপত সেই ক্লাছেছখিনি জয়েন কৰিব পাৰে জাস্ট আপোনালোকে আমাৰ যোনটো অফিচিয়েল এপ সেইখিনি ডাউনলোড কৰি কিনে চাব পাৰে সো আমি নেক্সট কোৱেশ্চনটো লৈকে যাও এতিয়া সো নেক্সট কোৱেশ্চনটো হৈছে that is the A is to B is equal to 2 is to 3 right and B is to C is equal to 4 is to 5 বুলি কোৱা হৈছে then C is to A মানে কিমান হ'ব right মানে যদি আমাৰ A is to B ইয়াতে এটো ৰেশিও দিয়া আছে আৰু B is to C মানে এটো ৰেশিও দিয়া আছে তেতিয়া C আৰু by এৰ ভ্যালু ইয়াতে আমি
উলিয়াব লাগে এটো আমাৰ ডাইৰেক্টলি এটা ৰেশিওৰ প্ৰপৰচনৰ যোনটো আমাৰ টপিক হয় তাৰে এটা কোৱেশ্চন হয় ঠিক আছে এই কোৱেশ্চনটো কৰিবৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে c আৰু a ৰ ভ্যালুটো প্ৰথমতে আমি উলিয়াই ল'ব লাগিব ইন টাৰ্মছ অফ ৰেশিও এই গোটেই ইকুৱেশ্যনটোৰ পৰা ঠিক আছে সো প্ৰথমতে আমি কি দেখিম ইয়াতে a is to b যোনটো আমাৰ তাত দিয়া আছে which is equal to 2/3 okay sorry এটো আমাৰ 2:3 বুলি দিয়া আছে সো এটো আমি এনেকৈ লিখিব পাৰো that is a by b is equal to 2/3 okay similarly আমাৰ কি দিয়া আছে that is the b is to c is equal to আমাৰ 4:5 বুলি দিয়া আছে right এটো আমি কেনেকৈ লিখিব পাৰো ইয়াতে b by c equal to 4/5 right ইয়াতে আমি কি কৰিম প্ৰথমতে a ৰ ভ্যালু উলিয়াবৰ কাৰণে b টো ইফালে পঠাই দিম b টো ইফালে ক্ৰস মাল্টিপ্লিকেশন কৰিলে কেনেকুৱা হ'ব a is equal to 2/3 of b okay এটো হল আমাৰ a ৰ ভ্যালু সিমিলাৰলি আমি c ৰ ভ্যালু উলিয়াবৰ কাৰণে প্ৰথমতে এটো ৰেচিপ্ৰকেল কৰি দিম okay সো ৰেচিপ্ৰকেল কৰিবৰ কাৰণে কি কৰিম এটা আমি ইয়াতে c by b হৈ যাব which is equal to 5/4 হৈ যাব right সো ইয়াৰ পৰা যদি c ৰ ভ্যালু উলিয়াবলে b টো আমি ইফালে পঠাই দিম সো ইয়াৰ পৰা c ৰ ভ্যালু কিমান হ'ব c is equal to 5/4 of b okay এতিয়া আমি ফাৰ্দাৰ কি কৰিব লাগিব a by c by a এটা ভ্যালু উলিয়াবলে c by a মানে কিমান হ'ব c by a is equal to c ৰ ভ্যালু কিমান আছে 5/4 of b divided by a ৰ ভ্যালু কিমান আছিল আমাৰ তাত 2/3 of b okay b আৰু b ইয়াতে কেনসেল যাব এই 3 টো ওপৰলৈকে উঠি যাব এই দুটো ইয়াতে গুচি যাব সো ইট ইজ ফাৰ্দাৰ ইকুৱেল টু 3 পূৰণ 5 কৰিলে 15 হ'ব আৰু 2 পূৰণ 4 কৰিলে আমাৰ 8 হ'ব that means c is to a is equal to 15:8 হ'বগৈ আমাৰ ইয়াতে কাৰেক্ট আনসাৰ ওকে আই বিলিভ সকলে বুজি পালে কিমান ইজিলি আমি এই কোৱেশ্চনটো কৰিলো যত নেকি আমাৰ একচুয়াল যিখিনি ভ্যালু আছিল ইন টাৰ্মছ অফ দ্যাট ৰেশিও সেইখিনি আমি উলিয়াই ফাৰ্দাৰ ইয়াতে আমি পুট কৰি দিওঁতে এনসাৰটো ওলাই আহিলে সো অপশন ডি ইজ দি কাৰেক্ট আনসাৰ ইন দিস কোৱেশ্চন ঠিক আছে সো আমি নেক্সট কোৱেশ্চনটো লাগি যাও এতিয়া সো নেক্সট কোৱেশ্চনটো সুধিছে দ্য ফাইন্ড দ্য হাইয়েষ্ট কমন ফেক্টৰ অফ দি 36 এণ্ড 84 সো 37 আৰু 84 আমি ইয়াতে কি কৰিব লাগিব গসাউ ইয়াতে উলিয়াব লাগিব right সো আপোনালোকে এই কোৱেশ্চনটো কৰিবৰ কাৰণে আমাৰ যোনটো ফেক্টৰাইজেচন যোনটো আমি কৰো নাম্বাৰ কেটাৰ হেগিটা আগতে আমি কৰি ল'ব লাগিব বা উৎপাদক কেটা আমি ইয়াতে উলাই ল'ব লাগিব তাৰ পিছত আমি কি কৰিম গোটেই কেটাৰ ভিতৰত যিখিনি আমাৰ হাইয়েষ্ট ওলাবগৈ সেইখিনি তাৰ পৰা আমি আনসাৰ হিচাপে লম সো তেতিয়া হলে আমাৰ যেটো 37 আৰু ইয়াতে আমাৰ 84 ইয়াৰ যিকিটা উৎপাদক আছে হেগিটা উলিয়াবৰ কাৰণে আমি কি কৰিম প্ৰথমতে ডিভাইড কৰিম সো 36 ক যদি আমি 2 ৰে ডিভাইড কৰো তেতিয়া কিমান আহিব আমাৰ প্ৰায় 18 আহিব 18 ক যদি ফাৰ্দাৰ আমি 3 ৰে ডিভাইড কৰিলো 9 আহিব 9 ক যদি 3 ৰে ডিভাইড কৰো ফাৰ্দাৰ আমাৰ 3 আহিব সো তেতিয়া হলে ইয়াৰ ফেক্টৰ গিটা কিমান হ'ব প্ৰায় 2 ইনটু এক সেকেন্ড এটো নয় সৰি গোটেই ভিডিওটো ভাবে কাটি দিলে হলে কোনে সো আমি নেক্সট কোৱেশ্চনটো লাগে যাও এতিয়া সো নেক্সট কোৱেশ্চনটো সুধিছে So next question to সুধিছে যে find the highest common factor of the 36 and 84 যে 37 আৰু 84 যোনটো গৰিষ্ঠ সাধাৰণ উৎপাদক বা গসাউ হেতু আমাৰ ইয়াতে নিৰ্ণয় কৰিবৰ কাৰণে কৈছে সো এনেকুৱা কোৱেশ্চন কৰিবৰ কাৰণে আমাৰ যিকিটা উৎপাদক হেগিটা আমি প্ৰথমতে উলিয়াই ল'ব লাগিব বা গুণনীয়ক বুলি কোৱা হয় হেগিটা আমি উলিয়াই লৈ উঠি কি কৰিম তাৰ পৰা একচুৱেল খিনি পৰা যিখিনি হাইয়েষ্ট কমন ফেক্টৰ আমাৰ আহিব ৰাইট একদম গৰিষ্ঠ যিখিনি হ'ব সেইখিনি লৈ কিনে আমি আনসাৰটো উলিয়াব ইয়াতে ট্ৰাই কৰিম সো হাইয়েষ্ট কমন ফেক্টৰ 37 আৰু 84 বা 84 যেতিয়া আমি উলিয়াম ইয়াতে কি কৰিম আমি ইয়াতে 37 আৰু 84 আমি ইয়াতে লিখি লম সো ফাৰ্দাৰ কি কৰিম ইয়াৰে আমাৰ যিকিটা ফেক্টৰছ আছে হেগিটা ইয়াতে উলিয়াব ট্ৰাই কৰিম সো তাৰ কাৰণে কি কৰিম আমি 37 ক প্ৰথমতে হৰণ কৰিম 37 ক যদি 2 ৰে হৰণ কৰো আমাৰ ইয়াতে প্ৰায় 18 আহিব 18 ক যদি ফাৰ্দাৰ আমি ইয়াতে 2 ৰে হৰণ কৰো প্ৰায় 9 আহিব 9 ক যদি ফাৰ্দাৰ 3 ৰে হৰণ কৰো ইয়াতে আমাৰ 3 আহিব দ্যাট মিন্স 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 আমাৰ ইয়াতে ফেক্টৰছ কেটা আহিব ইয়াৰে ফাৰ্দাৰ আমি যদি এতিয়া 37 ৰ খিনি হৈ গল এতিয়া আমি কি কৰিম 84 ফেক্টৰ কেটা উলিয়াম সো 84 যদি আমি ইয়াতে ফেক্টৰ উলাও প্ৰথমতে 2 ৰে হৰণ কৰিম ইয়াৰ পৰা আমাৰ 42 আহিব 42 ক যদি ফাৰ্দাৰ 2 ৰে হৰণ কৰা আমাৰ 21 আহিব 21 ক 3 ৰে হৰণ কৰিলে আমাৰ ফাৰ্দাৰ 7 আহিব ওকে সো তেতিয়া হলে কি হয় 2 into 2 into 3 into 7 আমি আহি যাব আমাৰ ইয়াতে এই ফেক্টৰ কেটা 84 ফেক্টৰ কেটা ঠিক আছে এতিয়া আপোনালোকে চাওক ইয়াতে যে আমাৰ টোটাল যিটা ফেক্টৰ আছে তাৰ পিছত কমন কোনখিনি ফেক্টৰ আছে দ্যাট ইজ দি 2 into 2 into 3 2 into 2 into 3 এইখিনি আমাৰ কি আছে ইয়াতে কমন ফেক্টৰ আছে আৰু এইখিনি কি হ'ব আমাৰ হাইয়েষ্ট কমন ফেক্টৰ
অ'কে হাইয়েষ্ট যিখিনি আমাৰ ইয়াতে আহিব পাৰে ৰাইট অ'কে বিকজ A3টো আৰু A3টোৰ পেয়াৰ ইয়াতে আমাৰ নাই চ' ডেট মিনছ আমাৰ কিমান হ'ব HCF ইজ ইকুৱেল টু ডেট ইজ দি 2 into 2 into 3 2 into 2 কৰিলে আমাৰ 4 4 পূৰণ 3 কৰিলে আমি কিমান পাম 12 চ' 12 ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ ঠিক আছে কিমান ইজিলি আমি HCF ইয়াতে ওলাব পাৰিলোঁ এই কুৱেশ্যনটোত ৰাইট চ' নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া চ' নেক্সট কুৱেশ্যনটো সুধিছে ইয়াতে দ্য এংগল অফ এলিভেশ্যন অফ এ লেডাৰ লিনিং এগেইনষ্ট দ্য ৱাল ইজ 60 ডিগ্ৰী যে এখন দেৱালত এখন আমি এডাল জখলা আমি ইয়াতে আলজাই বা আওজাই আমি ইয়াতে থৈ দিছিলোঁ ৰাইট চ' ফাৰ্ডাৰ কি হ'ল সেই যোনডাল আমাৰ জখলা যোনডাল আছিলে সেইডাল সেই ৱালৰ পৰা প্ৰায় আমাৰ 4.6 মিটাৰ এৱে বুলি কৈছে বা 4.6 মিটাৰ দূৰত আছে বুলি ক'লে আৰু তাৰে যোনটো উন্নতি কোণ ৰাইট যোনটো এংগলত ইয়াতে এলিভেশ্যনত লিনিং হৈ আছে সেইটো প্ৰায় আমি 60 ডিগ্ৰী বুলি এই কুৱেশ্যনটোত কোৱা হৈছে তেতিয়াহ'লে আমাৰ যোনডাল জখলা আছিলে তাৰে লেন্থ বা ইয়াতে দৈৰ্ঘ্য কিমান হ'ব বুলি আমাক এই কুৱেশ্যনটো সুধিছে এই কুৱেশ্যনটো আমাৰ হাইট এণ্ড ডিষ্টেঞ্চ যোনটো চেপ্টাৰ ৰাইট আমাৰ হাইট এণ্ড ডিষ্টেঞ্চৰ যোনটো চেপ্টাৰ থাকে মেথামেটিক্সৰ ট্ৰিগনমেট্ৰিৰ তাৰে এটা ক্লাছিক এটা কুৱেশ্যন হয় কাইণ্ড অফ ইজি কুৱেশ্যন হয় যোনটো নেকি আমাৰ এক্সামত অন এণ্ড অফ সুধিয়ে থাকে ৰাইট ইনক্লুডিং আমাৰ যিমানবিলাক চৰকাৰী এক্সামিনেশ্যনছৰ আমাৰ হাই লেভেলৰ এক্সামতো এনেকুৱা কুৱেশ্যনবিলাক সোধে জাষ্ট লাইক APSC CSETতো এনেকুৱা কুৱেশ্যন আমাৰ সোধে চ' ইয়াতে আপোনালোকে চাব ইয়াতে আমি প্ৰথমতে এটা ৰাইট এংগল ট্ৰাইংগল বা এনেকুৱা এটা আমি ত্ৰিভুজ এটা ড্ৰ কৰিব ট্ৰাই কৰিম য'ত নেকি আমাৰ এটা 90 ডিগ্ৰী কোণ এটা থাকে ৰাইট চ' প্ৰথমতে আমি মানি ল'লোঁ যে লেট ছাপ'জ এইখন আমাৰ দেৱালখন ঠিক আছে অলপমান মই ভালকৈ আঁকি দিছোঁ ইয়াতে যে আমাৰ এইখন আমাৰ দেৱালখন আৰু দেৱালখনত আমি কি কৰিলোঁ ইয়াতে আমাৰ যোনডাল আমাৰ জখলাডাল আছে সেইডাল আমি আলজাই থৈ দিলোঁ আৰু এইটো হৈছে আমাৰ ফ্ল'ৰখন ঠিক আছে ৰাইট আমি লেট ছাপ'জ এই ত্ৰিভুজটোৰ নাম দিলোঁ AB আৰু C বুলি এই কোণকেইটাক ঠিক আছে চ' তেতিয়াহ'লে যোনটো আমাৰ উন্নতি কোণ আছিলে এইটো আছিলে আমাৰ 60 ডিগ্ৰী আৰু এইটো হ'ব আমাৰ 90 ডিগ্ৰী কোণটো ঠিক আছে এইডাল হ'ল আমাৰ লেডাৰডাল মানে আমাৰ জখলাডাল অ'কে আৰু এইখন হ'ল আমাৰ কি ৱালখন ঠিক আছে ৰাইট চ' তেতিয়াহ'লে আমাক উলিয়াব কি দিছে আমাৰ জখলাৰ যোনডাল ৰাইট জখলাৰ দৈৰ্ঘ্যটো কিমান আছিলে বুলি আৰু ইয়াতে জখলা আৰু এই ৱালৰ যোনটো দৈৰ্ঘ্য এইটো প্ৰায় 4.6 মিটাৰ বা 4.6 মিটাৰ বুলি আমাক ইয়াতে কোৱা হৈছে চ' তেতিয়াহ'লে আমাৰ যোনটা যিকেইটা নেকি ফৰ্মুলা আছে যেনেকৈ আমি পঢ়োঁ এটা আছে কি এক ছেকেণ্ড আমাৰ ট্ৰিগনমেট্ৰিৰ যিকেইটা ফৰ্মুলা আছে এটা আছে কি চাইন থিটা অ'কে চাইন থিটাত কি আহে আমাৰ পাৰপেণ্ডিকুলাৰ বাই হাইপ'টেনিউজ আহে অ'কে চিমিলাৰলি আমাৰ কছ থিটাত কি আছে চ' ইয়াতে আহে বেছ বাই হাইপ'টেনিউজ ৰাইট আৰু তাৰ লগতে আমাৰ টেন থিটা এটা আছে অ'কে টেন থিটাত কি আহে আমাৰ পাৰপেণ্ডিকুলাৰ বাই বেছ অ'কে এই তিনিটা আমাৰ তাত ফৰ্মুলা থাকে আমি এতিয়া কি কৰিব লাগিব এই জখলাডাল আমাৰ হাইপ'টেনিউজত পৰে ৰাইট এই পাৰ্টটোক আমি কি বুলি কওঁ হাইপ'টেনিউজ যোনডাল নেকি সকলোতকৈ দীঘল যোনডাল ছাইড আমাৰ থাকে ৰাইট এংগলৰ চ' সেইটো উলিয়াবৰ কাৰণে আমি কি কৰিম যিহেতু আমাৰ তাত বেছ দিয়া আছে এইডাল আমি বেছ বুলি কওঁ ঠিক আছে চ' যিহেতু আমাৰ হাইপ'টেনিউজডাল উলিয়াব লাগে আৰু এই দুটা বস্তু আমাৰ তাত এইডাল বস্তু আমাৰ তাত দিয়া আছে তেতিয়া আমি কি কৰিম কছ থিটাৰ ফৰ্মুলাটো ইয়াতে ব্যৱহাৰ কৰিম অ'কে চ' তেতিয়া আমাৰ তাত ইজিলি এই গোটেই কুৱেশ্যনৰ আনচাৰটো ওলাই যাব ৰাইট চ' কছ থিটাৰ ফৰ্মুলাটোত কি আহিব এক ছেকেণ্ড মই এইখিনি মুচি দিছোঁ ঠিক আছে চ' কছ থিটা ইজ ইকুৱেল টু বেছ বাই হাইপ'টেনিউজ অ'কে চ' আমাৰ কছ থিটা মানে কি এই থিটা মানে এই যোনটো এংগল এই যোনটো কোণ আমাৰ কিমান আছে 60 ডিগ্ৰী বুলি কোৱা আছে ডেট মিনছ আমি কি কৰিম কছ 60 ডিগ্ৰী ল'ম হুইচ ইজ ইকুৱেল টু কিমান হ'ব আমাৰ বেছৰ ভেলু কিমান দি আছে পাই 4.6 আৰু ইয়াতে আমাৰ হাইপ'টেনিউজডাল উলিয়াব লাগে অ'কে ডেট মিনছ কিমান হ'ব কছ থিটাৰ ভেলু আমাৰ কিমান হয় হাফ হয় এইটো আমাৰ এখন চাৰ্ট থাকে য'ৰ পৰা নেকি আমি এইখিনি বস্তু ল'ব পাৰোঁ ৰাইট চ' 4.6 ডিভাইডেড বাই এইচ চ' এইচৰ ভেলু উলিয়াবৰ কাৰণে আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম ৰাইট চ' এইচ ইকুৱেল টু কিমান হ'ব 4.6 ইনটু 2 কৰিলে আমি কিমান পাম প্ৰায় 9.2 মিটাৰ ইয়াতে পামগৈ মানে আমাৰ যোনডাল জখলাৰ যোনটো দৈৰ্ঘ্য সেইটো কিমান হ'ব প্ৰায় 9.2 মিটাৰ ইয়াতে আমাৰ হ'বগৈ ঠিক আছে চ' ডেট মিনছ দি অপশ্যন ডি ইজ দি কাৰেক্ট এনচাৰ ডেট ইজ দি 9.2 মিটাৰ চ' বহুত ইজিলি আমি এই কুৱেশ্যনছখিনি কৰিব পাৰোঁ ট্ৰিগনমেট্ৰি সহায় লৈ কিনে ৰাইট অ'কে চ' নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া চ' নেক্সট কুৱেশ্যনটো সুধিছে এ ছাম বিকামছ ইটছ ডাবল ইন 10 years চ' ফাইণ্ড দ্য এনুৱেল ৰেট অফ চিম্পল ইণ্টাৰেষ্ট ৰাইট যে লেট ছাপ'জ মই কিবা এটা এমাউণ্ট বেংকত থৈছিলোঁ চিম্পল ইণ্টাৰেষ্ট ৰেটত বা সৰল সুতত তেতিয়াহ'লে 10 বছৰৰ পিছত কি হয় সেই যিমানখিনি টকা মই থৈছিলোঁ ইয়াতে মোৰ সেই টকাখিনি দুগুণ হৈ যায়
ৰাইট তেতিয়াহ'লে বছৰি সৰল সুদৰ হাৰ মোৰ কিমান হ'ব ইয়াতে নিৰ্ণয় কৰিব দিছে অ'কে চ' তেতিয়াহ'লে এই কুৱেশ্যনটো আমি কৰিব ট্ৰাই কৰোঁ যোনটো আমাৰ সৰল সুদৰ যোনটো ফৰ্মুলা থাকে সেইটো হৈছে কি আমাৰ চিম্পল ইণ্টাৰেষ্ট ইজ ইকুৱেল টু পি ইনটু আৰ ইনটু টি বাই 100 পি মানে কি যিখিনি পইচা আমি তাতে থৈছিলোঁ আৰ মানে যোনটো আমাৰ সৰল সুদৰ হাৰ বা ৰেট অফ ইণ্টাৰেষ্ট টি মানে হ'ল যিমানখিনি সময়ৰ কাৰণে আমি থৈছিলোঁ অ'কে আৰু এছ আই মানে হ'ল চিম্পল ইণ্টাৰেষ্ট ৰাইট চ' তেতিয়াহ'লে এই গোটেই কুৱেশ্যনটোত আমাৰ কি হ'ব চিম্পল ইণ্টাৰেষ্ট আমি কিমানখিনি পাইছোঁ যিমানখিনি টকা আমি বেংকত থৈছিলোঁ ৰাইট চ' লেট ছাপ'ছে মই মানি ল'লোঁ যে এক ছেকেণ্ড মই পি বুলি এইটো ধৰি ল'লোঁ চ' পি ইজ দ্য এমাউণ্ট অফ মানি হুইচ আই ডিপজিটেড অ'কে এমাউণ্ট অফ মানি যোনটো মই ডিপজিট কৰিলোঁ অ'কে এইখিনি আমি যিখিনি এমাউণ্ট থৈছিলোঁ এইটো পি বুলি ধৰিলোঁ চ' চিম্পল ইণ্টাৰেষ্ট যেতিয়া আমাৰ 10 বছৰত গৈ কিনে ডাবল হ'ব ডেট মিনছ ইণ্টাৰেষ্ট যিমানখিনি পাম সেইটো ইকুৱেল কি হ'ব যিমানখিনি পইচা মই থৈছিলোঁ প্ৰিন্সিপাল এমাউণ্ট আৰু আমাৰ যোনটো ইণ্টাৰেষ্ট এমাউণ্ট সেই দুটা মিলি কিনে ডাবল হৈ যোৱা আমি দেখা পাম চ' ডেট মিনছ চিম্পল ইণ্টাৰেষ্ট ইজ ইকুৱেল টু আমাৰ পি হ'বগৈ ৰাইট ডেট মিনছ আমাৰ যোনটো ফৰ্মুলা ডেট ইজ এছ আই ইকুৱেল টু পি ইনটু আৰ ইনটু টি বাই যেতিয়া আমাৰ 100 কৰিম টাইম পিৰিয়ড আমাৰ কিমান দি আছে প্ৰায় 10 বছৰ বুলি দিয়া আছে ৰাইট অ'কে চ' এছ আই ইকুৱেল টু আমি পি পাইছোঁ পি ইনটু আৰ ইয়াতে আমি উলিয়াব লাগে আৰু টাইম এমত তাত কি আছে প্ৰায় 10 বছৰ বুলি দিয়া আছে হুইচ ইজ ডিভাইডেড বাই 100 অ'কে এইটো পি কেঞ্চেল যাব ৰাইট ফাৰ্ডাৰ আমাৰ কি হ'ব এইটোৰ পৰা আমাৰ 10 ৰ'বগৈ চ' আৰ ইকুৱেল টু কিমান হ'ব আমাৰ গৈ 10% অ'কে ৰাইট চ' প্ৰত্যেক বছৰত ইয়াতে প্ৰায় 10% ইয়াতে সুদৰ হাৰ পাব ৰাইট বা ইয়াতে আমাৰ যোনটো প্ৰিন্সিপাল এমাউণ্ট হৈছে তাৰ 10% ইনক্ৰিজ হ'ব এইটো চিম্পল ইণ্টাৰেষ্ট যোনটো আমাৰ থোৱা গৈছে ইয়াতে চ' অপশ্যন চি 10% ইজ দি কাৰেক্ট আনচাৰ ইন দিছ কুৱেশ্যন ঠিক আছে চ' নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া আমি চ' নেক্সট কুৱেশ্যনটো সুধিছে ইয়াতে ৰুট অভাৰ 225 প্লাছ 154 প্লাছ 108 প্লাছ 25 প্লাছ 10 হোল ৰুট অ'কে চ' গোটেইকেইটাত হোল ৰুট বা ৰুটটো ছাবচিকুৱেণ্টলি আমাৰ বাঢ়ি গৈ আছে এই কুৱেশ্যনটো আমি কেতিয়াও লেফ্ট ছাইডৰ পৰা কৰিব নোৱাৰোঁ এইটো আমাৰ এছ আই ইউ বিত সোধা কুৱেশ্যন হয় ঠিক আছে যোৱা বছৰ চ' এই কুৱেশ্যন আমি লেফ্ট ছাইডৰ পৰা এইকাৰণে নোৱাৰোঁ বিকজ আমাৰ এইখিনিৰ ৰুট অভাৰ 10 প্লাছ ৰুট অভাৰ 25ৰ ভেলু আমাৰ তাত একেলগে আমি প্লাছ কৰিব নোৱাৰোঁ চ' আমাৰ তাত কিন্তু ৰুট অভাৰ 225ৰ ভেলু আছে সেইকাৰণে আমি কি কৰিম এই কুৱেশ্যনটো ৰাইট ছাইডৰ পৰা সদায় আমি কি কৰোঁ ছল্ভ কৰিব ট্ৰাই কৰোঁ চ' তেতিয়াহ'লে এই কুৱেশ্যনটোত প্ৰথমতে আমি কি কৰিম এই ৰুটটো উলিয়াব ট্ৰাই কৰিম ৰাইট এই ৰুটটো মানে কিমান হ'ব ৰুট অভাৰ 225 ইজ ইকুৱেল টু আমাৰ কিমান হয় 15 হয় ৰাইট ফাৰ্ডাৰ হোল ৰুটত কিমানখিনিৰ লগত প্লাছ হ'ব প্ৰায় গৈ কিনে আমাৰ 154ৰ লগত চ' ৰুট অভাৰ 154 প্লাছ ৰুট অফ 15 চ' ডেট মিনছ ৰুট অভাৰ কিমান হ'ব প্ৰায় 169 চ' 169ৰ ৰুট আমি কিমান জানো 13 বুলি এই 13 যোনটো ইয়াৰ পৰা এইখিনিৰ পৰা ওলাল এইটো ফাৰ্ডাৰ 108ৰ লগত প্লাছ হ'ব ৰাইট ডেট মিনছ কিমান হ'ব 108 প্লাছ 13 অ'কে ফাৰ্ডাৰ এইটোৰ কিমান হ'বগৈ 121ৰ ওপৰত ৰুট অভাৰ হ'ব ৰুট অভাৰ 121 মানে আমি জানো ইট ইজ ইকুৱেল টু 11 অ'কে চ' এই 11টো ফাৰ্ডাৰ আমাৰ 25ৰ লগত যোগ হ'বগৈ ডেট মিনছ কিমান হ'ব 25 প্লাছ 11 অ'কে চ' ডেট মিনছ হুইচ ইজ ইকুৱেল টু ৰুট অভাৰ 36 চ' ইয়াৰ পৰা আমাৰ ৰুট অভাৰ ভেলু কিমান আহিলে 6 আহিলে অ'কে চ' ফাৰ্ডাৰ আমি কি কৰিম এই 37ক আমি ইয়াতে আমাৰ এই 37ৰ পৰা যোনটো 6 ওলাল সেইটো আমি 10ৰ লগত যোগ কৰিম ৰাইট ডেট মিনছ 10 plus 6 which is equal to our root over 16 which is equal to 4 is the correct answer ঠিক আছে so কিমান ইজিলি আমি ৰাইট সাইডৰ পৰা আহি কিনে এই কোৱেশ্চনটো সাবসিকুৱেন্টলি বা কনসিস্টেন্টলি আমি এই কোৱেশ্চনটো ইজিলি আমি ইয়াতে সলভ কৰিব ট্ৰাই কৰিলো ওকে so 4 is the correct answer in this question তেতিয়াহ'লে আমাৰ অপচন A is the correct answer in this question ঠিক আছে ওকে so next কোৱেশ্চনটো সুধিছে যে root over 0.16 divided by root over 0.4 ৰ ভ্যালু কিমান হ'ব বুলি the value of 0.16 root over 0.4 that is the whole root over of it so এই গোটেই ফ্ৰেকচনটোৰ যোনটো আমাৰ ডেসিমেল ভ্যালু হেতু উলিয়াবৰ কাৰণে এই গোটেই কোৱেশ্চনটোত আমাৰ কোৱা হৈছে so এই কোৱেশ্চনটো কৰিবৰ কাৰণে আমি এই কোৱেশ্চনটোৰ যোনটো ফ্ৰেকচনেল ভ্যালু যেটা দিয়া আছে সেইখিনি প্ৰথমতে আমাৰ ফ্ৰেকচনত যিমানখিনি ডেসিমেল ওয়াইজ যেনেকৈ আছে হেতু আমি বেলেগ এটা ৰিপ্ৰেজেন্টেশনত চাব পাৰো যেনেকৈ আমাৰ এই গোটেই কোৱেশ্চনটো দিয়া আছে that is the 0.16 divided by 0.4 ৰ হোল ৰুট ৰাইট so এই ইকুৱেলটো আমি দেখাব পাৰো যে ৰুট ওভাৰ 16 ডিভাইডেড বাই 100 যদি আমি ডেসিমেল ফৰ্মটো আমি ইয়াতে ফ্ৰেকচনেল ফৰ্মটো আনিব পাৰো বা ভগ্নাংশৰ ৰুমটো ইয়াতে আমি দেখুৱাব পাৰো সো এটা আমাৰ 4 হৰণ 10 হ'বগৈ
ৰাইট চ' ইয়াতে যদি আমি ৰুট 16 কৰোঁ তেতিয়া তাৰ পৰা আমাৰ 4 ওলাই আহে 100 যেতিয়া আমি ৰুট কৰোঁ তাৰ পৰা আমাৰ 10 ওলাই আহে ৰাইট আকৌ 4 যদি আমি ৰুট কৰোঁ তাৰ পৰা 2 ওলাই আহে কিন্তু ৰুট অভাৰ 10টো খুব ৰুট অভাৰ 10ৰ নিচিনাকৈ আমাৰ চিমিলাৰলি থাকিব বিকজ ইট ইজ নট এ পাৰফেক্ট স্কুৱেৰ নাম্বাৰ ৰাইট পাৰফেক্ট স্কুৱেৰ নাম্বাৰ এটা নহয় চ' তাৰপিছত কি হ'বগৈ আমাৰ এই নাম্বাৰটো ইয়ালৈকে উঠি যাব এই নাম্বাৰটো আমাৰ ইয়ালৈকে উঠি যাব চ' তেতিয়াহ'লে আমাৰ কিমান হ'ল ওপৰত কিমান হ'ব 4 ৰুট 10 হ'বগৈ আৰু তলত 2 ইনটু 20 হ'বগৈ যোনটো আমি এনেকৈ লিখিব পাৰোঁ খুব 4 ইয়াতে আমাৰ 2ৰে হৰণ যাবগৈ ৰাইট চ' ইয়াতে আমাৰ 2 ৰ'লগৈ ৰাইট চ' ফাৰ্ডাৰ আমাৰ কি হ'ব এই 2টো আমি এতিয়া ডিভাইড কৰিলে ইয়াৰ পৰা আমাৰ 5 আহি গ'ল ৰাইট চ' ইয়াতে আমাৰ কিমান হ'ব আমাৰ যদি ৰুট 10টো আমি যদি ফাৰ্ডাৰ লিখিব খোজো ইয়াতে ৰুট অভাৰ 5 ইনটু এক ছেকেণ্ড ৰুট অভাৰ 2 বুলি আমি লিখিব পাৰোঁ হোল ৰুট লৈ কিনে মই ইয়াতে দেখাই দিছোঁ চ' ৰুট অভাৰ 5টো আমি ৰুট অভাৰ 5 ইনটু ৰুট অভাৰ 5 বুলি লিখিব পাৰোঁ ৰাইট চ' ফাৰ্ডাৰ আমি এইটো কেনেকৈ লিখিব পাৰিম ডেট ইজ দি এই ৰুট অভাৰটো আমি কেনচেল কৰিব পাৰোঁ চ' ফাৰ্ডাৰ ইকুৱেশ্যনটো আমাৰ কেনেকৈ আহি যাব ৰুট অভাৰ 2 ডিভাইডেড বাই ৰুট অভাৰ 5 বুলি আমি ইয়াতে দেখাব পাৰোঁ ৰাইট এই গোটেই কুৱেশ্যনটো ফাৰ্ডাৰ যদি ইয়াতে আমি চাওঁ চ' ৰুট অভাৰ 2ৰ যোনটো আমাৰ ডেচিমেলৰ ভেলু থাকে এইটো 1.411 আহেগৈ ৰাইট যোনটো আমাৰ চাৰ্ট এখন থাকে য'ত নেকি 1ৰ পৰা 10লৈকে আমাৰ ৰুটকেইটা লেখা থাকে ৰাইট চ' তাৰপিছত আমাৰ ৰুট 5ৰ যোনটো ভেলু আহে ইট ইজ চামৱেৰ অন 2.23 ইয়াৰ ভেলু আহেগৈ অ'কে চ' যেতিয়া আমি ডিভাইড কৰোঁ তেতিয়া আমাৰ ফাৰ্ডাৰ ইয়াৰ যোনটো ভেলু আহে সেইটো ৰাফলি এৰাউণ্ড 0.63 আহে ইয়াৰ ফাইনেল ভেলিউ অ'কে চ' তেতিয়াহ'লে আমি যদি আমাৰ অপশ্যনৰ কেইটাৰ পৰা চাওঁ ইয়াৰ পৰা বাছি চ' অপশ্যন চি হ'বগৈ আমাৰ ইয়াতে কাৰেক্ট আনচাৰ চ' আই বিলিভ আপোনালোকে কুৱেশ্যনটো বুজি পালে মই কেনেকৈ ইয়াতে ছল্ভ কৰিলোঁ চ' আজিৰ লেকচাৰটোত ইমানখিনি আছিলে আশা কৰোঁ এই গোটেই ডিছকাশ্যনৰ পৰা আপোনালোকৰ যোনটো প্ৰিপেৰেশ্যন তাতে ভালেখিনি সহায় হ'ব লগতে আপকামিং যিমানখিনি আমাৰ এডিআৰই হওক বা আছাম পুলিচ হওক বা GT টেট যিখিনি আমাৰ কৰ্চেছ চলি আছে বা অন্য আমাৰ যিমানখিনি আপকামিং শ্বেডিউল এক্সামিনেশ্যনছ আছে আছাম গভৰ্ণমেণ্টৰ তাৰ কাৰণে আপোনালোকে আমাৰ যোনটো অফিচিয়েল এপ সেই এপটো আপোনালোকে ডাউনলোড কৰিব পাৰে প্লে ষ্ট'ৰত গৈ কিনে আৰু তাৰ পৰা আপোনালোকে এই গোটেই আমাৰ কৰ্চেছখিনি এক্সপ্ল'ৰ কৰি ল'ব পাৰে আৰু ফাৰ্ডাৰ তাতে এনৰলমেণ্টটো কৰিব পাৰে আজিৰ লেকচাৰটো ইমানখিনি আছিলে থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে হেড